নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো ৰাতিপুৱাই আছিলে, কিন্তু সময় অসুবিধাৰ কাৰণে এডিট কৰিব নোৱাৰিলোঁ। আজি মাক লৈ হস্পিটেল যোৱা কথা আছে। দোকানে ধুমাটো ৰাতিপুৱা উঠিয়ে কৰাগুৰি জলপান দি এনেকৈ সকলোকে চাহ দিছোঁ আৰু লগতে ময়ো চাহকাপ খাই ল'লোঁ। খাই লৈ পেলাই আকৌ ইফালে দালি আৰু ভাতকেইটাও ধুনীয়াকৈ পাতি দিলোঁ। ওলাই গৈ লৈ আহিলোঁ, বাহঁতৰ ঘৰ পালোহি। বা কাপোৰ কেইযোৰ দিলোঁ, চিলাব দিছিলে আৰু ইফালে বা ৰেডি হৈ গ'ল। বা মই মা এনেকৈ আহিলোঁ মাক দেখুৱাবৰ কাৰণে। আৰু যিখন টমটম লৈ মই গৈছিলোঁ বাহঁতৰ ঘৰলৈ, সেইখন টমটমকে লৈ একদম চিধা ডাইৰেক্ট একদম মগবলিলৈ আহিছোঁ। আৰু গাড়ী সলাই থকা নাই আৰু একেই খৰচা পৰে। পুৰণা হস্পিটেলত সোমাই পেলাই টিকেটটো কাটি ল'লোঁ। কাটি এতিয়া নতুন হস্পিটেললৈ যাম আৰু আপোনালোকক অকণমান দেখাম। নতুনখন বহুত ডাঙৰকৈ বনাইছে আৰু বাহিৰখন যিমান ডাঙৰ আৰু ভিতৰখন তাতোতকৈ দুগুণ ডাঙৰ আৰু খুব ভাল লাগে আৰু চাফা আৰু পৰিপাটি। এনেকৈ আহি পেলাই আমি ডক্তৰক দেখাবলৈ আহিছোঁ আৰু ভিতৰলৈ সোমাই আহিছোঁ। আৰু দেখি একদম মানুহ ধেৰ ভিৰ লাগি আছে। ডক্তৰক দেখাওঁতে ইমান ভিৰ নাছিলে বাৰু, বেছি মানুহ নাছিলে, 10-15 জন আছিলে। আৰু দুটা লাইন আছে বাৰু, সিফালেও মতা মানুহ আছে, এইফালে মাইকী মানুহ। আৰু কিন্তু একদম যেতিয়া চুগাৰৰ টেষ্টটো কৰিবলৈ দিছিল, তালৈ যাওঁতেহে বহুত ভিৰ পালোঁ। নক'ব আৰু ইমানেই ভিৰ তাত। আকৌ মেডিচিন লওঁতে তাতো ভিৰ। চবতে আজিকালি লাইনেই ধৰিব লাগে আৰু পিতাই আইচক্ৰীম খাইছে, মাকে কৈছে ঘৰত গৈ নকবিগে। তাকে দুইজনে হাঁহিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।